তিনিগৰাকী মাতৃ জাহান্নামী হয়। শুনিলে হয়তো আপুনি আচৰিত হ'ব, যি মাকৰ কদমৰ তলত জান্নাত হয়, সেই মাকে যদি এই তিনিটা ভুল কৰে তেতিয়াহ'লে তেওঁ জাহান্নামত যাব লাগিব। গতিকে আমি সাৱধান হ'ব লাগিব, সতৰ্ক হ'ব লাগিব, যাতে আমি এই ভুল কেতিয়াও নকৰোঁ। 1 নম্বৰত, যি মাকে নিজ স্বাৰ্থত নিজৰ সন্তানৰ, নিজৰ ল'ৰা ছোৱালীৰ সংসাৰ ভাঙি দিয়ে। ল'ৰা বিয়া পাতি আনিছে, বোৱাৰীৰ লগত কিবা কথাত নিমিলে, এতিয়া ল'ৰাৰ কাণ ভৰাইছে, ল'ৰাক ইটো সিটো কথা কৈ মনটো ভাঙি দিছে যাতে বোৱাৰীক এৰি দিয়ে। আৰু কেতিয়াবা ডাইৰেক্ট নিজেও কয়, এই জখনিক এৰি দি অমুক ছোৱালী মই চাই থৈছোঁ, তোমাৰ কাৰণে বিয়া পাতি আনিম। এই ভুল মাকে কেতিয়াও কৰিব নালাগে। এই ভুল যদি আপুনি কৰে, এই সংসাৰ যদি আপুনি ভাঙি দিয়ে, হ'ব পাৰে বিয়া পাতি অনাৰ পিছত কিছুমান ল'ৰা ছোৱালীও, এটা দুটা ল'ৰা ছোৱালীও হৈ গৈছে, তাৰ পিছতো মাকে এনেকৈ ল'ৰাৰ কাণ ভৰাইছে, ল'ৰাক ডাইৰেক্ট কৈছে যে এই বোৱাৰীক এৰি দি ভাল ছোৱালী মই চাই থৈ দিছোঁ, তোমাৰ কাৰণে বিয়া পাতি আনিম। যদি মাকে নিজ স্বাৰ্থত এনেকুৱাকে কৰিছে, এটা সংসাৰ ভাঙি দিছে, তেতিয়াহ'লে মনত ৰাখিব আপুনি হুকুকুল ইবাদ নষ্ট কৰিছে। আৰু যি পাপ আল্লাহ তাআলাই মাফ নকৰে, যাৰ নেকি হক আপুনি নষ্ট কৰিছে, সেইজনে যেতিয়ালৈকে আপোনাক মাফ কৰি নিদিয়ে, আল্লাহ তাআলাই সেই গুনাহ মাফ কৰিব নোৱাৰে। এইটো হুকুকুল ইবাদ হয়। আপুনি যদি কাৰোবাৰ সংসাৰ নষ্ট কৰিছে, আপুনি হয়তো 2-3টা জীৱন আপুনি ধ্বংস কৰি দিছে, তেতিয়াহ'লে আপুনি আল্লাহৰ ওচৰত কিয়ামতৰ দিনাখন জবাব দিব লাগিব। এই গুনাহৰ কাৰণে আপুনি জাহান্নামত যাব লাগিব। কিছুমান মাকে ছোৱালী বিয়া দিছে, হয়তো জোৱাই কিবা কাৰণত তেওঁৰ পচন্দ নহয়। যদি পচন্দ নহয় তেতিয়াহ'লে আগতে বিয়াই দিব নালাগিছিল, আগতে চাই দিব লাগিছিল। বিয়াৰ পিছত হয়তো ল'ৰা ছোৱালীও জন্ম পাইছে, এনেকুৱা অৱস্থাত ছোৱালীৰ কাণ ভৰাইছে, নিজেতো কৈছে আৰু 2-4জন মানুহ লগাই দিছে, ছোৱালীক আহি বুজাইছে, তোমাৰ মাকেতো নিজৰ সন্তানৰ কেতিয়াও বেয়া চিন্তা নকৰে। তে ছোৱালীয়ে যেতিয়া বিভিন্ন ধৰণৰ কথা শুনি থাকে, তেতিয়া তেওঁৰ মাথাটো বেয়া হৈ যায় আৰু লাষ্টত এটাই সিদ্ধান্ত লয়, মোৰ মাকেতো মোৰ বেয়া চিন্তা নকৰে, গতিকে মাকৰ কথা অন্ধবিশ্বাস কৰি গিৰিয়েকৰ পৰা তালাক লৈ বা গিৰিয়েকৰ পৰা বিচ্ছেদ হৈ তেওঁ ঘৰত আহি যায়। পিছত যেতিয়া নেকি মূৰত সঠিক চিন্তাটো আহে, তেতিয়া বুজি পায় মোৰ মাকে মোক ধ্বংস কৰিলে। মাকে অকল তেওঁকে ধ্বংস কৰা নাই, জোৱাইকো ধ্বংস কৰিছে, হয়তো ল'ৰা ছোৱালী আছিল, সেইবিলাকৰো জীৱন ধ্বংস কৰি দিছে। এই ভুল যদি কোনো মাকে কৰে, সাৱধান, কেতিয়াও এই ভুল নকৰিব। এয়া হুকুকুল ইবাদ হয় আৰু ইয়াৰ পাপ ইমান ডাঙৰ পাপ হয় যে তেওঁ যেতিয়ালৈকে মাফ নকৰে, আল্লাহ তাআলাৰ ওচৰত যিমানে দোয়া কৰক, নামাজ পঢ়ক, ৰোজা কৰক, যিমানে দোয়া কৰক, আল্লাহ তাআলাই আপোনাৰ গুনাহবোৰ মাফ কৰি নিদিয়ে। মানুহৰ মন ভাঙা, কাৰোবাৰ সংসাৰ ভাঙা, বিবাহ বিচ্ছেদ কৰা বহুত ডাঙৰ পাপ হয়, কবিৰা গুনাহ হয় আৰু এই গুনাহ আল্লাহ তাআলাই মাফ নকৰে। সাৱধান, কোনো মাকে যাতে এনেকুৱা ভুল আমি নকৰোঁ, নিজ স্বাৰ্থৰ কাৰণে মোৰ ল'ৰা মোৰ ছোৱালীৰ জীৱন যাতে মই ধ্বংস নকৰোঁ। 2 নম্বৰ, যি মাকে অন্যায়ভাৱে সন্তানক অভিশাপ দিয়ে, কোনো মাকে অন্যায়ভাৱে ল'ৰা বা ছোৱালীক যদি অভিশাপ দি দিয়ে, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ জীৱন কিন্তু ধ্বংস হৈ যাব। এটা কথা মনত ৰাখিব, মাক বাপেকে সন্তানৰ কাৰণে দোয়া কিংবাতো বদদোয়া, আশীৰ্বাদ দিয়ক বা অভিশাপ দিয়ক, লগে লগে কবুল হৈ যায়। মাক বাপেকৰ দোয়া আৰু আল্লাহৰ আৰশৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে। মাকে দোয়াই দিয়ক বা বদদোয়া দিয়ক, আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। মাকে নিজৰ সন্তানক কেতিয়াও অভিশাপ দিব নালাগে, বদদোয়া দিব নালাগে। ইমাম বুখাৰী ৰহমাতুল্লাহ আলাইহি লিখিছে, বনি ইছৰাইলৰ জুৰাইজ নামৰ এজন বহুত ডাঙৰ ওলি আছিল। তেওঁ জংঘলত বসবাস কৰে, জংঘলত ঝুপুৰি বনাই তাতে আল্লাহৰ ইবাদতত মগ্ন হৈ আছিল। এদিনাখন তেখেতৰ মাকে আহি মাত লগাইছিল। তেওঁ আচলতে সেই সময়ত নামাজ পঢ়ি আছিল আৰু মাকে যেতিয়া মাত লগাইছে যে বাবা জুৰাইজ, মাকে লগ কৰিবলৈ আহিছিল ঘৰৰ পৰা, পুতেক যিহেতুকে জংঘলত থাকে, মাত লগাইছে, কিবা হয়তো জৰুৰী কথা আছিল। এবাৰ দুবাৰ তিনিবাৰকৈ যেতিয়া মাত লগাইছে, জুৰাইজে মাত দিব পৰা নাই, উত্তৰ দিব পৰা নাই, কিয়নো তেওঁ নামাজ পঢ়ি আছিল। মাকেতো নাজানে, বাহিৰৰ পৰা মাতি তেওঁৰ যেতিয়া 3বাৰ মাতাৰ পিছত যেতিয়া ল'ৰাই কোনো উত্তৰ নিদিলে, মনটোত বহুত দুখ পালে
মাকে অভিশাপ দিলে, হে বাবা জুৰাইজ, মই তোমাক ইমান মাতিলো, তুমি জবাব নিদিলা, তুমি ওলাই নাহিলা, তুমি মোৰ কষ্ট তুমি বুজি নাপালা, তোমাৰ তেতিয়ালৈকে মৰণ নহয়, আল্লাহ যে তোমাক তেতিয়ালৈকে মৃত্যু নিদিয়ে যেতিয়ালৈকে তুমি কোনো বেশ্যা নাৰীৰ ফিতনাত নপৰা। নাউজ বিল্লাহ, কিমান ডাঙৰ এটি বদদুআ দি মাক গুচি গ'ল। মাক যেতিয়া গুচি গ'ল, জুৰাইজ ইবাদত শেষ কৰি ওলাই আহি দেখা পালে মাকটো নাই, গুচি গ'ল, কিন্তু তেওঁ আল্লাহৰ ইবাদতত আগো মগ্ন হৈ গ'ল। কিছুদিন যোৱাৰ পিছত এই জংঘলত ছাগলী চৰাবলৈ এগৰাকী মহিলা আহিছে, বেশ্যা নাৰী ছাগলী চৰাবলৈ আহিছিল। বেশ্যা নাৰী ছাগলী চৰাবলৈ আহি এই জংঘলতে এজন ৰাখালৰ লগত তেওঁ জিনা কৰিলে। যেতিয়া জিনা কৰিলে, জিনা কৰাৰ পিছত চিন্তা কৰি আছে যে এতিয়া কি হ'ব, যদি সন্তান জন্ম হয় তেতিয়াহ'লে কি হ'ব, মইতো ফচি যাম, মোক লানত কৰিব, মই এতিয়া কি কৰিম। ৰাখালে বুদ্ধি দিলে, তুমি একো চিন্তা নকৰিবা, যদি সন্তান পেটত আহে তেতিয়াহ'লে সেই অমুক ঠাইত থকা অমুক ঝুপৰিত থকা হুজুৰৰ কথা তুমি কৈ দিবা যে অমুক হুজুৰে এই কাম কৰিছে। সঁচাকৈ যেতিয়া নেকি সন্তান পেটত আহিছে, মানুহবিলাকে সুধিছে এইটো কাৰ সন্তান হয়, কাৰ লগত তুমি জিনা কৰিছা। মহিলাগৰাকীক সেই ৰাখালজনে জিনা কৰাৰ পিছত এই যুক্তি দি দিছে আৰু কিছু ধন সোণ, কিছু সোণৰূপ দি দিছিল যে অমুক হুজুৰৰ কথাই ক'বা, মোৰ নাম তুমি কেতিয়াও নল'বা। মহিলাগৰাকী ডাইৰেক্ট হুজুৰৰ কথা কৈ আছে, অমুক হুজুৰে এই কাম কৰিছে। হুজুৰকতো সকলোৱে ভাল বুলি ভাবিছিলা, কিন্তু আচলতে তেওঁ জবৰদস্তি মোৰ লগত এই কাম কৰিছে। মহিলাগৰাকীক ৰজাৰ দৰবাৰত হাজিৰ কৰা হ'ল। ৰজাই যেতিয়া প্ৰশ্ন কৰিছে যে এই কাম কোনে কৰিছে, মহিলাগৰাকী ডাইৰেক্ট কৈ আছে অমুক হুজুৰে। সকলোৱে হুজুৰক ভাল বুলি কয়, আচলতে হুজুৰ ভণ্ড হয়, তেওঁ জবৰদস্তি মোৰ লগত এই কাম কৰিছে। যেতিয়া ৰজাই হজৰতে জুৰাইজক মাতিলে, তেওঁ মানে বিষয়টো মানিব পৰা নাই যে ইমান ডাঙৰ আল্লাহৰ ওলি তেওঁ এই কাম কেনেকৈ কৰিব পাৰে। তাৰ পিছতো যিহেতুকে স্পষ্টকৈ মহিলাগৰাকীয়ে কৈ আছে হুজুৰক মাতিবই লাগিব, মাতা হ'ল। হুজুৰক প্ৰশ্ন কৰিছে, বাদশাহ ৰজাই প্ৰশ্ন কৰিছে যে তুমি এই কাম কৰিছা নেকি। হুজুৰে এতিয়া কি ক'ব। হুজুৰে কৈ আছে, হজৰতে জুৰাইজে কৈ আছে মই এই জিনা কৰা নাই, কিন্তু তেওঁ যিমান ক'লেও কোনেওতো মানি নলয়। ঘোষণা কৰা হ'ল অহাকালি দিনৰ ইমান টাইমত হজৰতে জুৰাইজক ফাঁচি দিয়া হ'ব। ফাঁচিৰ ঘোষণা হৈ গ'ল। হজৰতে জুৰাইজ চিন্তা কৰি আছে, মইনো কি ভুল কৰিলো, কোন ভুলৰ কাৰণে মোৰ আজি ফাঁচি হ'ব। জিনাটো মই কৰাই নাই, ইয়াৰ বাহিৰে মই কি পাপ কৰিছো। তেওঁ চিন্তা কৰি আছে কোন ভুলৰ কাৰণে এতিয়া মোৰ ফাঁচি হ'ব। চিন্তা কৰি কৰি ৰজাৰ পৰা তেওঁ অলপ সময় ল'লে। সময় লৈ তেওঁৰ ঘৰলৈ আহিছে। আহি মাকৰ কদমত পৰি গৈছে, হে মা, তুমিতো ভালকৈ জানা সৰুৰ পৰা ইমান ডাঙৰ হৈছো, মই আজিলৈকে কোনো পাপ কৰা নাই। কোনো পাপ কৰাটো দূৰৰ কথা, কোনো পাপৰ কথা মই চিন্তাও কৰা নাই, মোৰ মনতো আনা নাই, তুমি ভালকৈ জানা। হে মা, মই কি ভুল কৰিছো তুমি কোৱাচোন। হ'ব পাৰে তুমি মোক কেতিয়াবা কোনো অভিশাপ দিছা নেকি। যদি তুমি অভিশাপ দিছা তেতিয়াহ'লে মই কোনো পাপ নকৰিলেও আজি মোৰ ফাঁচি হ'ব। মা তুমি কোৱাচোন, তুমি কেতিয়াবা মোক কিবা অভিশাপ দিছানে। হজৰতে জুৰাইজৰ মাকে কৈ আছে, বাবা অমুক দিন মনত আছেনে, মই তোমাক মাতিবলৈ গৈছিলো, মই 3 বাৰকৈ মাতিছো, কিন্তু তুমি কোনো জবাব নিদিলা। মোৰ মনটোত বহুত কষ্ট পাইছো, আৰু মই তেতিয়া অভিশাপ দিছিলো বেশ্যা নাৰীৰ ফিতনাত নপৰাকৈ তোমাৰ যাতে মৃত্যু নহয়। আল্লাহ তাআলাই লগে লগে কবুল কৰি লৈছে। হজৰতে জুৰাইজে কৈ আছে, মা মই আচলতে সেই সময়ত আল্লাহৰ ইবাদতত আছিলো। মাকেও এতিয়া বুজি পাইছে যে ইবাদতত থকা অৱস্থাত কেনেকৈ মাত দিব। এতিয়া বুজি পালে কি হ'ব, অভিশাপটো দি দিছে, নুবুজাকৈ অভিশাপ দি দিছে। সন্তানৰ ধ্বংস নামি আহিছে, গজব নামি আহিছে, এতিয়া কি হ'ব। হজৰতে জুৰাইজ মাকৰ কদমত ধৰি কান্দি আছে আৰু কৈ আছে, হে মা আপুনি মোৰ কাৰণে দোৱা কৰক, এই অভিশাপ আপুনি ঘূৰাই লওক, নহ'লে মোৰ ফাঁচি নিশ্চিত। আৰু অকল মই ফাঁচি হ'লেই যে ফিতনাৰ শেষ হৈ যাব তেনেকুৱা কোনো কথা নহয়। অলি বুজুৰ্গসকলৰ ওপৰত মানুহৰ বিশ্বাস উঠি যাব। কোনেও আল্লাহৰ অলিক বিশ্বাস নকৰে, কোনো ইবাদতকাৰীক কোনো মানুহে ভাল নাপায়, বিশ্বাস নকৰে। মা আপুনি আল্লাহৰ ওচৰত দোৱা কৰক, আল্লাহ যাতে ইয়াৰ সঠিক সমাধান দিয়ে। মাকে যেতিয়া হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে, আল্লাহ তাআলাই লগে লগে হজৰতে জুৰাইজৰ অন্তৰত ইলহাম দি দিলে। তেওঁ বুজি পালে, এক হিকমত অন্তৰত আহি গ'ল। পিছদিনা যেতিয়া ফাঁচিৰ সময় হ'ল, ফাঁচি দিয়াৰ আগত তেওঁক আকৌ প্ৰশ্ন কৰা হৈছে যে তুমি প্ৰকৃততে এই গুনাহ কৰিছা নে নাই, তুমি নিজ মুখে আকৌ স্বীকাৰ কৰাচোন।
তেতিয়া হযরতে জুৰাইজ সুবিধাটো পাইছে তেওঁ কৈ আছে যে নহয় মই এই জিনা কৰা নাই আৰু মোৰ সাক্ষী পেটত থকা সন্তান এই সন্তানে ক'ব তাৰ বাপে কোন হয় আল্লাহ তাআলাই এই ইলহাম দি দিছিল হযরতে জুৰাইজ প্ৰশ্ন কৰিলে মাকৰ পেটত থকা সন্তানক প্ৰশ্ন কৰিছে হে সন্তান আল্লাহৰ হুকুমত তুমি কথা কোৱা তুমি প্ৰমাণ কৰা যে তোমাৰ বাপে কোন হয় মই নে বেলেগ কোনোবা হয় মাকৰ পেটৰ পৰা সন্তানে মাত দি কৈ আছে আৱাজ লগাই কৈ আছে যে হযরতে জুৰাইজ আল্লাহৰ ওলি হয় নিষ্পাপ হয় আল্লাহু আকবার মোৰ বাপেক অমুক ৰাখাল হয় তাৰ নাম তাৰ ঠিকনা কৈ দিলে আল্লাহু আকবার অন্য ৰিৱায়াতত আহিছে যে সন্তান জন্ম হোৱাৰ পিছত এই ঘটনা হৈছিল মানুহে গম পাইছিল আৰু 7 দিনৰ শিশুই এই কথা কৈছিল দুইটা ৰিৱায়াতই সহি হয় মাকৰ পেটৰ পৰা কথা কোৱা আৰু সন্তান জন্ম হোৱাৰ পিছত কথা কোৱা এই ঘটনা হোৱা দুই ভাবে ৰিৱায়াত আছে তো হযরতে জুৰাইজ বাচি গল সকলোৱে বুজি পালে যে সঁচাকৈ হযরতে জুৰাইজ নিষ্পাপ হয় এই পাপ কৰা নাই কিন্তু ইয়াৰ আগতে মানুহবিলাকে হযরতে জুৰাইজৰ ঝুপুৰি ভাঙি দিছিল তে ৰজাই আদেশ দিছে যিসকলে নেকি হযরতে জুৰাইজৰ ঘৰ ভাঙি দিছিল আগতকৈ আৰু ভালকৈ ঘৰ বনাই দিয়া হোক হযরতে জুৰাইজ বাচি গল চিন্তা কৰক মাকে নুবুজাকৈ এটা অভিশাপ দিয়াৰ কাৰণে সন্তানৰ জীৱনত কিমান ডাঙৰ এটা সংকট নামি আহিছে মাকে আসলতে তদন্ত কৰা নাই ভালকৈ বুজা নাই যে লৰাই যে মোক মাত দিব পাৰা নাই উত্তৰ দিব পাৰা নাই মই মাতি আছো আসলতে তো কি কৰি আছে হয়তো আগবাঢ়ি গৈ চাব লাগিছিল মাকে নুবুজাকৈ অভিশাপ দিয়াৰ কাৰণে আল্লাহ তাআলাই লগে লগে কবুল কৰি লৈছে আৰু তেওঁ এই বেশ্যা নাৰীৰ ফিতনাত নিশ্চয় পৰিছে গতিকে আমাৰ মা সকল সাৱধান মা বাবা সকলে সন্তানক অন্যায়ভাৱে কেতিয়াও অভিশাপ দিব নালাগে সন্তানৰ ইহকাল পৰকাল বৰবাদ হৈ যাব ধ্বংস হৈ যাব তৃতীয় নাম্বাৰ যি মাকে লৰা ছোৱালীৰ মাজত সংঘাত সৃষ্টি কৰে ভাই ককাইৰ মাজত যুদ্ধ লগাই দিয়ে লৰা ছোৱালী ইজনৰ কথা সিজনৰ লগত গাই ফুৰি তেওঁলোকৰ মাজত সংঘাত সৃষ্টি কৰা নিজ স্বাৰ্থৰ কাৰণে যদি এনেকুৱা কোনো মাকে কৰে তেতিয়া হলে সেই মাক জাহান্নামত যাব লাগিব আল্লাহ তাআলাই এই গুনাহ মাফ নকৰে গতিকে আল্লাহ পাক আমাক সকলোকে দিনৰ সহি সমজ দান কৰক আমাক সকলোকে ইয়াৰ পৰা সতৰ্ক হোৱাৰ বাচি থকাৰ তৌফিক দান কৰক